বলক আজি দুপৰীয়া সাজ মোৰ হৈতে ৰেডি কৰোঁ। এইখিনি হৈছে বজাৰ পৰা অনা ৰৌ মাছ। ৰৌ মাছখিনি অলপ নিমখ দিছোঁ আৰু হালধি দিছোঁ। ধুনীয়াকৈ এতিয়া সানি লৈছোঁ দেই। ৰৌ মাছখিনি এতিয়া সানি লোৱাৰ পাছত এটা কেৰাহীত মিঠাতেল দিছোঁ। তাৰ পাছত এতিয়া ৰৌ মাছখিনি তেলখিনি গৰম হোৱাৰ পাছত ধুনীয়াকৈ ভাজি ল'ম। এতিয়া দেখিছেনে ধুনীয়াকৈ ভাজি লৈছোঁ। তেলখিনি কিন্তু গৰম হ'ব দিব, নহ'লে মাছখিনি লাগি ধৰিব। এতিয়া মাছখিনি ভজা হৈ গ'ল, দেখিছেনে ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈছে আৰু কোনো ধৰণৰ লাগি ধৰা নাই, এপিচ এপিচকৈ ফ্ৰাই হৈছে। এতিয়া এইখিনি হৈছে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসত দিছোঁ আদা নহৰু পেষ্ট, নিমখ, হালধি আৰু অলপ দিছোঁ ৰেড চিলি পাউডাৰ দি মেলি ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। সানি লৈ অলপ সময়ৰ বাবে থাকিবলৈ দিম, কিন্তু ধুনীয়াকৈ সানি ল'ব, কাৰণ ধুনীয়াকৈ যেতিয়া সানি লোৱা হয় মাংসখিনিত এই ধুনীয়াকৈ মছলাখিনি সোমাই যায়। এইটো হৈছে ঘৰৰে পানী কোমোৰা। পানী কোমোৰাটো মাংসতে দিম, সেইটো কাৰণে কাটি ল'ম। এতিয়া পানী কোমোৰাটো যথেষ্ট ডাঙৰ, ইমান নিদিওঁ, তথাপিও এডোখৰ দিম। এতিয়া সেই পানী কোমোৰাটো ধুনীয়াকৈ ধুই মেলি অলপ ডাঙৰ ডাঙৰ পিচকৈ কাটি ল'ম। এতিয়া এইটো আলুৰো অলপ দিম, আলুটো ডাঙৰ ডাঙৰ পিচকৈ কাটি ল'ম। এতিয়া পানী কোমোৰা আৰু আলু কটা হৈ গ'ল। পিঁয়াজ দিব লাগিব, যিহেতু মাংস বনাইছোঁ পিঁয়াজটো দিবই লাগিব। পিঁয়াজটো অলপ ডাঙৰ ডাঙৰ পিচকৈ কাটি ল'ম। এতিয়া অলৰেডি মই কেৰাহীখন পাতি থৈছিলোঁ। এই গৰম কেৰাহীত এতিয়া তেল দিম, মিঠাতেল দিছোঁ। তাৰপাছত এইখিনি পিঁয়াজখিনি ইয়াত ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱাৰ পাছত তাত দিম নৰসিংহ পাত। তাৰপাছত দিম ব্ৰইলাৰ মাংসখিনি ধুনীয়াকৈ অলপ সময়ৰ বাবে ভাজি ল'ম। তাত দিছোঁ হালধি আৰু দিছোঁ এতিয়া দিম নিমখ। তাৰপাছত দিম ৰেড চিলি পাউডাৰ আৰু দিছোঁ মিট মছলা। গোটেইখিনি ধুনীয়াকৈ অলপ ফ্ৰাই কৰি ল'ম। এতিয়া ঢাকনাখন দি দিছোঁ, অলপ সময় ভাজিব দিছোঁ। দেখিছেনে অলপ সময় ভজা হৈ গৈছে, অলপ অলপ তেলো ওলাইছে, লগতে পানীও ওলাইছে। তাত দি দিছোঁ এতিয়া আলুখিনি, কাটি থৈ দিয়া আলুখিনি আৰু কোমোৰাখিনি দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। গেছটো অলপ কমাই থ'ব, কাৰণ বেছি জুই দি দিলে জ্বলি যাব। ধুনীয়াকৈ এতিয়া মিলাই মেলি ঢাকনাখন দি দিম। মাজে মাজে হিলাই থাকিব, মই দেখাই থকা নাই আৰু। এতিয়া হৈছেগৈ আৰু কোমোৰাখিনি। এতিয়া দুটা জলকীয়া দি দিছোঁ আৰু অলপ পানী দি দিছোঁ, কাৰণ অলপ মাংসখিনি সিজাটো প্ৰয়োজন। এতিয়া ঢাকনাখন লগাই দিছোঁ। এতিয়া অলপ সময় পাছত চাওক মোৰ মাংসখিনি হৈ গ'ল, কোমোৰাখিনি ধুনীয়াকৈ সিজি গ'ল, লগতে আলুখিনি সিজি গ'ল। এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। এখন প্লেটত ভাত দিছোঁ, ৰৌ মাছ ফ্ৰাই, তাত দিছোঁ ধুনীয়াকৈ বাতিটোত মাংস, ব্ৰইলাৰ মাংস, আঞ্জাকণ আৰু দাইল, মচুৰ দাইল হয়, আৰু লগতে নেমু আৰু জলকীয়া। এইখনেই আজি আমাৰ দুপৰীয়া আহাৰকণ। কেনে পালে জনাব। ধন্যবাদ।